বিজ্ঞানত পদাৰ্থবিলাকৰে কাম থাকে, অপদাৰ্থৰ কোনো কাম নাই। এই কথাটো এইকাৰণে মনলৈ আহিছে, এই যে বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক লৈ যি বিতৰ্ক হৈছে, কোনো এগৰাকী ক্ৰীড়াক্ষেত্ৰৰ লোকৰ বা চৰকাৰৰ ফালৰ পৰাও তেওঁক আদৰণি জনোৱাৰ সময় নাপালে বা তেওঁ অহা গমেই নাপালে। কেনেকৈ গম পাব কওকচোন? এওঁলোকে কেনেকৈ গম পাব অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এতিয়া মূল মানুহবিলাক কোন? এই যে কলো একাংশ অপদাৰ্থৰে ভৰি আছে অসমৰ ক্ৰীড়াক্ষেত্ৰ। আৰু মন কৰক, বৰ্তমান সময়ত অসমৰ ক্ৰীড়ামন্ত্ৰী কোন? নন্দিতা গাল্লচা। নন্দিতা গাল্লচা যিখন ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী হ'ব পাৰে, সেই ক্ৰীড়াক্ষেত্ৰত এয়াই নৈ কিডাল হ'ব কওকচোন? এই ক্ষতিটো হ'বই। কিমান দুৰ্ভাগ্যজনক কথা, কিমান লাজৰ কথা, কিমান অপমানৰ কথা অসমবাসীৰ বাবে ভাবক। ক্ৰিকেটৰ বিশ্বজয়ী এগৰাকী ক্ৰিকেটাৰক এইদৰে অৱহেলা অৱজ্ঞা কৰা হ'ল এইখন চৰকাৰৰ দ্বাৰা। আৰু এটা কথা মন কৰক, অসমৰ প্ৰতিটো ক্ৰীড়াৰ সংস্থাসমূহত ৰাজনৈতিক ব্যক্তি অধ্যক্ষ বা সভাপতি হিচাপে নিযুক্তি হৈ আছে। তেওঁলোকক কিয় নিযুক্তি কৰা হয়? আৰু এই যে আমাৰ ক্ৰীড়া সংগঠকবিলাক আছে, তেওঁলোকে কিয় এইসকল ৰাজনৈতিক নেতাক অধ্যক্ষ বা সভাপতিৰ দায়িত্ব দিয়ে? মই আপোনালোকক এখন তালিকা কৈছোঁ। অসম অলিম্পিক এছ'চিয়েশ্যনৰ সভাপতি হ'ল আপোনাৰ সৰ্বানন্দ সোণোৱাল। ক্ৰিকেটৰ দায়িত্বত আছে বিধায়ক তৰংগ গগৈ। আছাম এথলেটিক্সৰ দায়িত্বত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। টেবুল টেনিছৰ দায়িত্বত আছে মন্ত্ৰী পীযুষ হাজৰিকা। বেডমিণ্টনৰ দায়িত্বত আছে আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এটা গুৰুত্বপূৰ্ণ খেল হ'ল ফুটবল। ফুটবলৰ দায়িত্বত আছে আপোনাৰ আগৰ মন্ত্ৰী আছিল নৱ দলে। আনহাতে কাবাডীৰ দায়িত্বত আছে আপোনাৰ ভুৱনেশ্বৰ কলিতা। এওঁলোকৰ পৰা কি আশা কৰিব পাৰে ভাবকচোন। মাজতে আপোনাৰ অতুল বৰা কিছুমানৰ দায়িত্বত আছিল, ৰকিবুল হুছেইনৰ দায়িত্বত আছিল। ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিটো সংস্থাৰ মুৰব্বীৰ দায়িত্বত যেতিয়ালৈকে এনেকুৱা কিছুমান অখেলুৱে থাকিব, ক্ৰীড়াৰ লগত সম্পৰ্ক নোহোৱা ব্যক্তি থাকিব, সেইখিনি সময়ত উমা চেত্ৰী নহয়। আৰু সাংঘাতিক কিবা হ'লেও এওঁলোকে উমান নাপায়, এওঁলোকে খবৰ নাপায়। গতিকে ভাবক, এনেকুৱা লোকেই যদি আমাৰ ক্ৰীড়া ক্ষেত্ৰখনত নেতৃত্ব দিয়ে। আৰু মাজতে এটা কথা কৈছে, বীৰেন বৈশ্য যে সাংসদ হৈ আছে, তেখেতো দায়িত্বত আছিল এটা সময়ত। আপোনাৰ এই ক্ৰীড়া ক্ষেত্ৰখনক ৰাজনৈতিক ক্ষেত্ৰলৈ পৰ্যবেক্ষিত কৰি কেৱল ভোট সংগ্ৰহৰ মাধ্যম কৰি লোৱাৰ বাবেই আজি এই অৱস্থা। আৰু লাজ লগা কথাটো হ'ল, ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ সভাপতি দিলীপ শইকীয়াই ক'লে তেওঁলোকে বোলে গমেই নাপালে, BCCI খবৰ নিদিলে। প্ৰভুসকল, BCCIৰ মূল দায়িত্বত আছে দেখোন আপোনালোকৰ মানুহজনে, দেৱজিৎ লন শইকীয়া। তেখেত সম্পাদকৰ দায়িত্বত নাই জানো? তাৰপিছত এই কথাবোৰ কিয় কয়? আনহাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰধানমন্ত্ৰী, তেখেতৰ লগত যে এই বিশ্ববিজয়ী মহিলা ক্ৰিকেট দলটোৰ অন্তৰংগ আলাপটো আমি দেখিলোঁ, আপোনালোকে দেখা নাই নেকি টিভিত? আপোনালোকে ভালকৈ দেখিব লাগে। আপোনালোকেতো শ্বেয়াৰ কৰিছে বহুতে। মোদীৰ লগত যিটো আলাপ, নৰ্থ ইষ্টৰ বিশেষকৈ অসমৰ উমা চেত্ৰীৰ আলাপটো ভাৰতীয় জনতা পাৰ্টীৰ একাংশ শীৰ্ষ নেতাই শ্বেয়াৰ কৰিছে। তাৰপিছত যে গম নাপায় বুলি কয়, আচলতে কি মানুহক মূৰ্খ বুলি ভাবে নেকি? তাতকৈ নকয় কিয় যে আপোনালোকৰ ভুল হ'ল, গমেই নাপালে? তাৰ কাৰণে অসমবাসীক নিশ্চয়তো ক্ষমা খোজক। ক্ষমা খোজাটোতো লাজৰ কথা নহয়। ক্ষমা খুজিলে মানুহ মহানহে হয়। তাকে নকৰি আপোনালোকে এনেকুৱা হৈছে যে নাও বুৰি গ'ল, টিনৰ পৰা নামিব খোজা নাই, আৰু আপোনালোকে আং বাং কিছুমান যুক্তি দি অসমৰ মানুহখিনিক বুৰ্বক বনাই আছে। চাওকচোন, এয়াও লাজৰ কথা নহয়নে? এয়াও চূড়ান্ত অপমানজনক কথা নহয়নে? আৰু ইয়াৰ বাবে আপোনালোকক আমি ধিক্কাৰ দিয়া উচিত নহয়নে? ধিক্কাৰ নহয়, 1 লাখ বাৰ ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আপোনালোকৰ কামেই নাই। এইকাৰণে কাম নাই, ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি কোনো গুৰুত্ব নাই। কেৱল ৰাজনীতিৰ স্বাৰ্থত, ভোট গোটোৱাৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰি আপোনালোকে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধনবিলাকক অপব্যয় কৰি আছে। য'তে মতে য'তে ত'তে খৰচ কৰি আছে। বাকী পজিটিভ কামত ক'তো খৰচ কৰা নাই। আৰু যিবোৰ হৈছে নিজৰ প্ৰচেষ্টাৰ হৈছে, এই যে কিছুমান প্ৰতিভা আমাৰ যে ইয়াত উদয় হৈছে, ক্ৰীড়া ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত যে কিছুমান আমাৰ বিস্ময়কৰ প্ৰতিভাৰ সৃষ্টি হৈছে, সেইসকল কোনো চৰকাৰী পৃষ্ঠপোষকতাৰ কাৰণে নহয়। সেইসকল নিজৰ একান্ত নিষ্ঠা সাধনা আৰু অধ্যাৱসায়ৰ কাৰণে এনেকৈ প্ৰতিষ্ঠা লাভ কৰিছে। চৰকাৰৰ পৃষ্ঠপোষকতাত এগৰাকীও আপোনাৰ খেলুৱৈ আজিলৈকে সৃষ্টি হোৱা নায়েই। আৰু যিসকল হোৱাৰ সম্ভাৱনাও আছিল, চৰকাৰে একাংশ অৱহেলা অৱজ্ঞা কৰি ধ্বংস কৰি পেলাইছে। এনেকুৱা অনেক উদাহৰণ আছে। সেইকাৰণে আমি কৈছোঁ, এয়া কিন্তু উমা চেত্ৰী বা অসমৰ সাধাৰণ জনতাৰ দোষ নহয়। এই দোষটো হ'ল কিছুমান অপদাৰ্থই অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক এনেকৈ নেতৃত্ব দি আছে, দখল কৰি আছে। তাৰ পৰিণাম এয়া অনাগত সময়ত আৰু ভুগিব লাগিব। গতিকে যদি ইয়াৰ পৰা পৰিত্ৰাণ পাব খোজে, তেতিয়াহ'লে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত নিষ্ঠাবান ক্ৰীড়া সংগঠকসকলক আমি অনুৰোধ জনাব খুজিছোঁ,
আপোনালোকে অন্তত সংস্থাটোৰ সৰ্বোচ্চ পদত এনেকৈ ৰাজনৈতিক নেতাক নেতৃত্ব লোৱাৰ সুযোগ নিদিব। ৰাজনৈতিক নেতাক নেতৃত্ব দিবলৈ হাতে ভৰি ধৰি নামাতিব। আৰু এই ৰাজনৈতিক নেতাসকলেও যিসকলে ক্ৰিয়াৰ অ আ ক খ নাজানে তেওঁলোকেও আগবাঢ়ি যাব নালাগে। আৰু আপোনালোকে এনেকৈ উপজাচি আগবাঢ়ি যোৱাৰ বাবে আজি এই অৱস্থা। কথাখিনি ক'লো। যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে আমাক জনাব পাৰে। ধন্যবাদ। জয় আই অসম।